নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ'চাইটিৰ বাৰ্ষিক অধিৱেশন। অসম শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৩৫ সংখ্যক অধিৱেশনত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নগাঁও জিলাৰ বিলাসী হোটেল ৰিফ্ৰেছকোত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ'চাইটিৰ ৩৫ সংখ্যক অধিৱেশন, য'ত স্থান পালে সমাজৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানত মানসিক ৰোগীৰ চিকিৎসা তথা নতুন ঔষধৰ ব্যৱহাৰ তথা উপযোগিতা সন্দৰ্ভত আলোচনা কৰা হ'ল। কিন্তু প্ৰতিটো অধিৱেশনৰ প্ৰতিটো মোমেণ্টে গোল্ডেন মোমেণ্ট সোণালী ক্ষণ, আৰু সেই স্পিৰিটতে গানটো সদায় আমি গাম বুলি ধ্যান কৰিছোঁ। এয়া 35th আমাৰ ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ'চাইটি অসম হৈছে, ইনগ্ৰেশ্যন আৰম্ভ হ'ল। যোৱা 2023 চনত ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ'চাইটিয়ে 50 বছৰ পূৰ্ণ কৰিছিলে। কনফাৰেন্সৰ নহয়, অসম চাইকিয়াট্ৰিক অসম শাখাৰ প্ৰতিষ্ঠা দিৱস হিচাপে, আৰু সেই মুহূৰ্ততে সেই ক্ষণত এটা সমবেত সংগীত লিখা হৈছিলে এই অভাজনৰ দ্বাৰা, আৰু জীৱনত প্ৰথমবাৰৰ বাবে এই অভাজনৰ দ্বাৰা সেই গীতটি সুৰ আৰু কম্প'জ কৰা হৈছিলে। আৰু যোৱা বছৰো অধিৱেশনত এই গীতটি এটা থিম ছং হিচাপে সকলোৱে গ্ৰহণ কৰি আগবঢ়াবলৈ দিছিলে, আৰু এইবাৰো আমি দ্বিতীয়বাৰৰ বাবে এই গীতটি সমবেত সংগীত অসম মানসিক চিকিৎসক সন্থাৰ ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ'চাইটিৰ অসম শাখাৰ অধিৱেশনত আমি দ্বিতীয়বাৰৰ বাবে পৰিৱেশন কৰিবলৈ লৈছোঁ। এই কথাখিনি অসম শাখাই যদি অলপ মোক উদগনি দিয়ে, অলপ হেঁচা মাৰি দিয়ে, মই ভাবোঁ এইটো ৰেকৰ্ডেড কৰি মই ৰাখিম। সঁচা কথা ক'বলৈ গ'লে এটা ষ্টৰি বিহাইণ্ডত কৈ দিওঁ। ইতিমধ্যে মই গৰিমা গাৰ্গৰ যোগেদি, গৰিমাৰ লগত মোৰ ভাল, মই জুবিনৰ লগত এটা কণ্টেক্ট কৰিছিলোঁ, গোটেইটো এটা ৰেকৰ্ড কৰি MP3 ট্ৰেক এটা ৰাখিব পাৰে। কিন্তু আনফৰ্চুনেটলি গোটেই কথাটো ৰিয়েলাইজ হোৱাৰ আগতে এতিয়া মই এগৰাকী অসমৰ নামী গায়িকাৰ লগত মই টাচত আছোঁ, এই গীতটো বাণীবদ্ধ কৰি ৰাখিবলৈ, যাতে প্ৰতিবাৰে After enactment of this act, or shall be conducted by special public prosecutor nominated. First, the police officer investigating agency ought to have been elaborately discussed. They are to be educated pertaining to the registration and conducting the investigation. Number one, in pornography. Some people for earning, it's a serious offense. Mr. Bora, IPS, pertaining to the conduct of the POCSO cases, how it was conducted, how it was registered, under what circumstances, for penalty. If such kind of offences are committed by any person, to deal with such issues, we have 4 agencies. I'll tell you. One is the court, one is police, one is. And to our wonderful audience, thank you for your panelist. Please, Bhagavati sir.
35th Annual Conference Indian Psychiatric Society Assam State Branch আমি পাতিছিলোঁ 23 তাৰিখৰ পৰা আৰম্ভ হৈছে 23, 24, 25 And 23 for তাৰিখে the আমাৰ other executive delegates, committee meeting আছিলে I would like to 24 request that তাৰিখে there can গোটেই be a দিনটো working আমি lunch and মেডিকেল ট্ৰিটমেণ্ট ইন সাইকিয়াট্ৰিক পেচেণ্ট বিভিন্ন ধৰণৰ সাইকিয়াট্ৰিক পেচেণ্টক paper কিমান presentation ধৰণৰ can go ট্ৰিটমেণ্ট on. নতুন নতুন ঔষধ আহিছে নতুন নতুন চিকিৎসা আহিছে তাৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ আজি আমি এটা ভাল এটা টপিক পাতিলোঁ যে চাইল্ড এবিউজৰ ওপৰত আজি গোটেই সমাজখনত শিশুক ৰেপ কৰে I would like to invite our মাৰধৰ কৰে মাৰে chairperson to the হত্যা কৰে stage, Dr. বেলেগৰ লগত Deepthi বিয়া হৈ sir, গৈছে এনেকুৱা and এটা Dr. মানসিক Utpal প্ৰক্ৰিয়া sir, আমাৰ মাজত কিয় আহিছে to continue our paper presentation. আমি প্ৰটেকশ্যন ল'ব পাৰোঁ কেনেকৈ আমি চাইল্ডটোক প্ৰটেক্ট কৰিব পাৰোঁ মাক বাপেকক ছ'চাইটিক আমি কেনেকৈ এটা And, শিক্ষা দিব পাৰোঁ I would like to তাৰ ওপৰত আমি request our এটা discussion president, পাতিলোঁ। এই Dr. পেনেল ডিছকাশ্যনত Niranjan থাকিলে Kumar, আমাৰ to kindly সাইকিয়াট্ৰিষ্ট come to the stage for the ডক্টৰ presentation. কমলা ডেকা পুলিচ কমিশ্যনাৰ দিগন্ত বৰা IPS থাকিলে আমাৰ এডভকেট প্ৰেচিডেণ্ট বাৰ এছ'চিয়েশ্যন নগাঁও EH খণ্ডকাৰ থাকিলে আৰু পিলু হাজৰিকা তেখেত জাষ্টিছ ফৰামত কাম কৰে ছ'চিয়েল এক্টিভিষ্ট তেখেতো আহিলে আমাৰ যথেষ্ট এটেণ্ডেণ্ট থাকিলে আমাৰ ছ'চাইটিৰ মানুহ থাকিলে আমাৰ ডক্টৰছখিনি থাকিলে আৰু আমাৰ সাংবাদিক বন্ধুসকল থাকিলে গতিকে এইখিনিত আমাৰ যথেষ্ট উপকৃত হোৱা বুলি ভাবিছোঁ গতিকে বাকী সময়খিনি যদি আমাৰ ভালদৰে মানে পাৰ হয় তাকে আমি আশা ৰাখি আজি এইখিনি সময়ৰ পৰা আমি আমাৰ এখন অধিৱেশন এইখিনি লাহে শেষৰ ফালে আহিছে আৰু দুই এটা মাত্ৰ পাঠ্যক্ৰম আছে তাৰে পিছতে আমাৰ আজি অধিৱেশনখনৰ সামৰণি